নমস্কাৰ, ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 মে। এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰথমটি খবৰ হৈছে আহি গ'ল অবৈধ বাংলাদেশীৰ দীঘলীয়া তালিকা। সাৰি নাযাব এটাও বাংলাদেশী। কেন্দ্ৰৰ নিৰ্দেশৰ পিছতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে মাৰাথান অভিযান। এই পৰ্যন্ত 2500ৰো অধিক অবৈধ বাংলাদেশীক আটক কৰিছে। বিতৰণ কৰা হৈছে সকলো অবৈধ বাংলাদেশীক। ৰাজ্যৰ অলিয়ে গলিয়ে বিদেশীৰ বিচাৰি আৰক্ষীৰ অভিযান। চৰে চৰে গৈ আটক সন্দেহজনক লোক। আৰু ধাৰাবাহিকভাৱে সন্দেহজনক বাংলাদেশীক কৰা হৈছে আটক। সমগ্ৰ অসমত বাংলাদেশী বিচাৰি চলিছে মাৰাথান অভিযান। এটাও বাংলাদেশী সাৰি যাব নিদিয়ে প্ৰশাসনে। পৰৱৰ্তী খবৰ, লাখ লাখ মুছলমান লোকসকলৰ বাবে ভাল খবৰ। লাখ লাখ মুছলমান লোকসকলৰ বাবে ভাল খবৰ। 7 জুনত ঈদ উল আজহা। আৰু কেন্দ্ৰীয় হিলাল কমিটিয়ে এই কথা স্পষ্টীকৰণ দিয়ে। খবৰ, অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে চৰকাৰে লৈছে এক বিশেষ পদক্ষেপ। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰে দিব আগ্নেয়াস্ত্ৰৰ লাইচেন্স। কোনে কোনে কৰিব পাৰিব আবেদন? আৰু কোনে কোনে পাব এই আগ্নেয়াস্ত্ৰৰ লাইচেন্স? জাতি মাটি ভেটিৰ সুৰক্ষাৰ বাবে চৰকাৰৰ এক ডাঙৰ পদক্ষেপ। 1 নম্বৰ, ব্যক্তিগত নিৰাপত্তাৰ বাবে আগ্নেয়াস্ত্ৰৰ লাইচেন্সত অনুমোদন। স্পষ্টকাতৰ এলেকাত নাগৰিক আইনগত আত্মসুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰৰ লাইচেন্সত অনুমোদন। আৰু প্ৰকৃত ভাবুকিৰ সৈতে মোকাবিলা আৰু আইনী ব্যক্তিগত সুৰক্ষা বৃদ্ধিৰ বাবে অনুমোদন। লাইচেন্সৰ বাবে কোনে কোনে কৰিব আবেদন? অসমৰ খিলঞ্জীয়া মূল আদিবাসীসকলে কৰিব পাৰিব আবেদন। বৈধ পৰিচয় পত্ৰ থকা ভাৰতীয় লোকসকলে পাৰিব। ব্যক্তিগত নিৰাপত্তাহীনতাৰ ভাবুকি ভোগা স্পষ্টকাতৰ আৰু দুৰ্গম এলেকাত বাস কৰা লোকসকলে কৰিব পাৰিব আবেদন। আৰু নগাঁও, ধিং, ৰূপহী, গোৱালপাৰা, ধুবুৰী, মৰিগাঁও, বৰপেটা, দক্ষিণ শালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাৰ খিলঞ্জীয়া লোকসকলে কৰিব পাৰিব আগ্নেয়াস্ত্ৰৰ লাইচেন্স। অসম বাংলাদেশৰ সীমান্তত খিলঞ্জীয়াক লক্ষ্য কৰি ল'ব পাৰে একাংশ বাংলাদেশীয়ে। এনে কাৰণতেই খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ লাইচেন্স দিয়াৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ। আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত অভিযান অব্যাহত ৰাখিছে। শিক্ষক খাইৰুল ইছলামক আটক কৰিছে। ৰূপহীহাট প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল খাইৰুল ইছলাম। পূৰ্বৰ পৰা খাইৰুল ইছলামৰ বিৰুদ্ধে আছিল কেইবাটাও গোচৰ। লাওখোৱা চাপৰি আৰক্ষীয়ে আটক কৰে খাইৰুল ইছলামক। খাইৰুল ইছলাম এগৰাকী চৰকাৰী শিক্ষক। পৰৱৰ্তী খবৰ, POK সন্দৰ্ভত ৰাজনাথ সিঙৰ দৃঢ়তা প্ৰকাশ। আমাৰ এই ভাতৃ এদিন ঘূৰি আহিব। POK সন্দৰ্ভত দৃঢ়তা প্ৰকাশ ৰাজনাথ সিঙৰ। ভাৰতে সদায় সুহৃদয়েৰে সংযোগ কৰাৰ কথা কয়। আমাৰ নিজৰ অংশ POK ঘূৰি আহি ক'ব যে তেওঁ ভাৰত ঘূৰি আহিলে। ভাৰতৰ সৈতে POK একত্ৰীকৰণ এই দেশৰ সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক সমৃদ্ধিৰ ওপৰত